lage, smart meter na lage, smart meter na lage, PDCL hoy, PDCL hoy, PDCL hoy, smart meter na lage, smart meter na lage, smart meter na lage, PDCL hoy, PDCL hoy, PDCL hoy, smart meter na lage, smart meter na lage, PDCL hoy, smart meter na lage, PDCL hosier, PDCL hoy, smart meter na lage, smart meter na lage, जिंदाबाद जिंदाबाद आवाम सदनी सत्ता जिंदाबाद अच्छा जिंदाबाद अच्छा जिंदाबाद लगे PDCL हाय PDCL हाय स्मार्ट मीटर ना लगे स्मार्ट मीटर ना लगे आवाम सदनी सत्ता जिंदाबाद आवाम सदनी सत्ता जिंदाबाद स्मार्ट मीटर ना लगे PDCL हाय PDCL हाय स्मार्ट मीटर ना लगे अच्छा जिंदाबाद तबे PDCL हाय PDCL हाय আজি 3 দিনলৈকে আমাৰ বিদ্যুৎ বিভাগে আমাৰ কাৰেণ্ট কাটি থৈছে আৰু সকলোৱে জ্ঞাত যে আগন্তুক আমাৰ উচ্চতম মাধ্যমিক বিদ্যালয় আৰু হাই স্কুল শিক্ষান্ত পৰীক্ষা চাপি আহিছে তাৰ সত্ত্বেও আমাৰ এতিয়া যি অসুবিধা আমি সন্মুখীন হৈ আছো তাৰ বাবে আমি আজি এই স্মাৰ্ট মিটাৰলৈ প্ৰতিবাদ কৰিছিলো কাৰেণ্ট স্মাৰ্ট মিটাৰৰ কাৰণে তেখেতসকলে স্মাৰ্ট মিটাৰৰ কাৰণে কাৰেণ্ট কাটি থৈছে লগাবৰ কাৰণে কিন্তু আমি বিচাৰো যে আমাৰ 251 টকা হাজাৰটা আমি কেনেকৈ সম্পূৰ্ণ টকা বহন কৰিব পাৰিম সেই বিষয়ে আমি আমাৰ লগত কোনো মতামত নোহোৱাকে তেখেতসকলে কাৰেণ্ট কাটি থৈছে সমগ্ৰ ৰাজ্যতে মূল্য বৃদ্ধিৰ এটা হেৰি চলি আছে তাৰ পিছতো এতিয়া আমাৰ চাহ শ্ৰমিক ৰাইজে 251 টকাত হাজিৰা কৰি স্মাৰ্ট মিটাৰ বিল দিব নে ঘৰৰ ল'ৰা ছোৱালীখিনিক পঢ়াব নে নিজে চলিব গতিকে আমি যেতিয়ালৈকে সমগ্ৰ অসমে ইণ্ডাষ্ট্ৰীসমূহত লগাই PDCL ক'ব নোৱাৰো আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজত আমাৰ এইটো স্মাৰ্ট মিটাৰ নালাগে যিহেতু আমি 250 টকাত ঘৰ চলিম নে আপোনাৰ স্মাৰ্ট মিটাৰৰ বিল দিম এইটো কোনো কাৰণত আমি সহ্য নকৰো আৰু স্মাৰ্ট মিটাৰ আমাৰ ইয়াত নালাগে আৰু আমাৰ এতিয়া আগন্তুক এটা ল'ৰা ছোৱালী পৰীক্ষা আহি আছে তেনেকুৱা সময়ত স্মাৰ্ট মিটাৰৰ অজুহাত লৈ লাইন বহাই থৈ দিছে লাইন কাটি থৈ দিছে এটা স্মাৰ্ট মিটাৰ স্থাপন কৰিবলৈ নিদিয়াৰ বাবে 3 দিন ধৰি বিদ্যুৎ হয় এখন গোটেই গাঁও এখন গাঁও য'ত নেকি 1500 মানুহ আছে তাত মানে স্মাৰ্ট মিটাৰ লগাব নিদিয়াৰ কাৰণে স্মাৰ্ট মিটাৰ লগাব নিদিয়াৰ কাৰণে গোটেই লাইনটো কাটি থৈ দিছে আজি 4-5 দিন হৈ গ'ল লাইন কাটি থৈ দিছে কিন্তু আমি খুব দুখজনক এইটো বিষয় আৰু স্থানীয় বিধায়কো ইয়াত নিন্দাত আছে এই ইমানখিনি কথা জনাৰ পিছতো তেখেতলোকে একো পদক্ষেপ লোৱা নাই কাৰণ গাঁও এখন অন্ধকাৰত সোমাই পৰিছে তাৰ পিছতো স্থানীয় MLA কিন্তু ইয়াৰ একো খা খবৰ লোৱা নাই